গুড মৰ্ণিং এভৰিৱান। এতিয়া আমি হৰিদ্বাৰত আছোঁ। হৰিদ্বাৰৰ পৰা কেদাৰনাথ যাবৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। আৰু ৰেজিষ্ট্ৰেশ্যন কৰিলে পান কাৰ্ড বা এই আধাৰ কাৰ্ড লাগে চবৰে। এতিয়া আমি ৰেজিষ্ট্ৰেশ্যন অফিচলৈ আহিছোঁ ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে। আকৌ ইয়াৰ পৰা গাড়ী ভাড়া কৰি আমি সোণপ্ৰিয়ালৈকে যাম। কেদাৰনাথ যাবৰ কাৰণে হৰিদ্বাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আমি লাইনত আছোঁ। এতিয়া কাউণ্টাৰত চবে লাইন লাগি আছে কাউণ্টাৰত এটা মানুহ। তাৰপিছতে গাড়ী ভাড়া কৰি আকৌ সোণপ্ৰিয়ালৈকে যাম আমি। আমি হৰিদ্বাৰৰ পৰা বাছত উঠিলোঁ সোণপ্ৰিয়া যাবৰ কাৰণে। সোণপ্ৰিয়াৰ পৰা আৰু ভৈৰৱকুণ্ড যাব। ভৈৰৱকুণ্ডৰ পৰা আপোনাৰ কেদাৰনাথ যাব পাৰে। সেইফালে আমি বাছত বহিলোঁ, বাছত উঠিলোঁ আমি চব। বাছত উঠিছে এই বাছত বহিলোঁ আমি যাবৰ কাৰণে। আমি এতিয়া হৰিদ্বাৰৰ পৰা বাছত উঠি সোণপ্ৰিয়ালৈ গৈ আছোঁ। আৰু বাছত গাড়ীত যাওঁতে বহুত গাড়ী জাম। এতিয়া গাড়ী অলপ লাহে ৰখিব লগা হয়, অলপ গৈয়ে ৰখিব লগা হয়। পাহাৰত বহুত জাম ৰাস্তা। গৈ আছোঁ এতিয়ালৈ সোণপ্ৰিয়া পাহাৰলৈ গৈ আছোঁ আমি কেদাৰনাথ যাবৰ কাৰণে। ৰাস্তা এইবিলাক ৰাস্তা বহুত গাড়ী। এতিয়া আমি সোণপ্ৰিয়ালৈ গৈ আছোঁ বাছত। পূৰা পাহাৰী ৰাস্তা, পূৰা ডেঞ্জাৰ ৰাস্তা। ইয়াত ডাঙৰ ডাঙৰ ঝৰ্ণা আছে, পূৰা পাহাৰ ৰাস্তা। এই পাহাৰ এতিয়া আমি ৰাস্তাত আহি থাকোঁতে তিলধাৰা জেগা পালোঁ। এতিয়া ভাত খাবলৈ ৰাখিছে গাড়ীখন, বাছখন। ভাত খাই লওঁ এতিয়া, তাৰপিছতে আকৌ সোণপ্ৰিয়ালৈকে যাম। এইখিনি জেগাৰ নাম হ'ল তিলধাৰা জেগাৰ নাম। এতিয়া ভাত খাবলৈ ৰাখিছে। আকৌ সোণপ্ৰিয়ালৈ আৰু বহুত দূৰ আছে, পাহাৰ ৰাস্তা। এই হোটেলবিলাক সোণপ্ৰিয়া যোৱা ৰাস্তা, নদী, পাহাৰ। মানুহ ঘৰো আছে, গাঁও আছে, তলত নদীও আছে। আমি সোণপ্ৰিয়া পালোঁ। আমি সীতাপুৰ পালোঁ আহি। সীতাপুৰ টাউন পালোঁ এতিয়া। সীতাপুৰ টাউন, তাৰপিছত সোণপ্ৰিয়ালৈ 500 মিটাৰ হ'ব এতিয়া যাবলৈ সোণপ্ৰিয়া। এতিয়া খোজকাঢ়ি যাম সোণপ্ৰিয়ালৈকে। আমি হৰিদ্বাৰৰ পৰা 10:30 বাছ উঠিছিলোঁ। আহি পেলাই সীতাপুৰ পালোঁ আপোনাৰ 8 PM। আমি এতিয়া সীতাপুৰ পালোঁ। হৰিদ্বাৰৰ পৰা 10:30 AM গাড়ী উঠিছিলোঁ। তাৰপিছত বাছৰ আহি বাছৰ লগত পাহাৰত ওপৰ আহি এই সীতাপুৰ পালোঁ 8 PM পালোঁ। 8 PM এতিয়া সোণপ্ৰিয়ালৈকে 500 মিটাৰ হ'ব। সোণপ্ৰিয়ালৈকে গৈ আছোঁ আমি এতিয়া খোজকাঢ়ি সোণপ্ৰিয়ালৈকে।